নমস্কাৰ বন্ধুসকল, পুনৰ আন এটি ভিডিঅ' সৈতে আপোনালোকৰ ওচৰত। আজি আমাৰ বড়ো ধান খেতি। আজি বড়ো ধানৰ এইবিলাক আপোনাৰ 16 দিন হৈছে আৰু এই সন্মুখৰ এইবিলাক আপোনাৰ প্ৰায় এমাহ 2 দিনমান হৈছে এইবোৰ। তো আমি বড়ো ধানত আজি অলপ সাৰ মাৰিম, ৰাসায়নিক সাৰ। গতিকে কি সাৰ মাৰোঁ চাওঁ আহক। আমার পানির পাইপ এডাল এয়া মটর সারবোৰ মিক্স কৰি থকা হৈছে। ইয়াত আছে ইউৰিয়া পাৰ বিঘা, যেহেতু 45 কেজি থাকে, পাৰ বিঘা 11 কেজিকে পৰিব। মিক্স কৰি থকা হৈছে। ইয়াৰ লগত আপোনাৰ ষ্টাৰমক কোম্পানীৰ মেগনেছিয়াম 9.60% আৰু ইয়াৰ লগত ফাৰ্টেৰা দি থকা হৈছে। এইটো বহুত দৰকাৰী বস্তু হয় বড়ো খেতিৰ বাবে, যিহেতু এতিয়া ধানবোৰ মজা খোৱা পোকে আক্ৰমণ কৰিছে কিছু। তো এইটো দিয়াৰ ঠিক এদিন দুদিনৰ পিছত মানে যিখিনি পোকে আক্ৰমণ কৰিছে সেইখিনি গুচি যাব আৰু দ্বিতীয়তে আৰু আক্ৰমণ কৰিব নোৱাৰিব। তো কোম্পানীলৈ কথা নাই, যিকোনো কোম্পানী দিব পাৰে। আৰু মেগনেছিয়ামটো আপোনাৰ বহুত গ্ৰথৰ কাৰণে বহুত হেল্প হ'ব। ধানৰ যিটো আপোনাৰ চেহেৰা ধুনীয়া হৈ যাব। লগতে ইউৰিয়াটো আৰু জানেই, আৰু নাইট্ৰজেন, এইখিনি তিনিটা দি পেলাই মিক্স কৰি থকা হৈছে। ধুনীয়াকৈ মিক্স কৰি ছটিয়াই দিয়া হ'ব। আৰু এইটো দিয়াৰ আগতে আপোনালোকে পানী ভৰাই ল'ব খেতিডৰাত। পানী নথকাকৈ দি লাভ নাই, বেয়া হৈ যাব। কেনেকৈ মিক্স কৰি এইবোৰ যিবোৰ ডাঙৰ ডাঙৰ দুখা আছে মেগনেছিয়াম আৰু এইবোৰ সৰু সৰুকৈ কাটি দিয়া হৈছে। তো এইখিনি দিয়াৰ প্ৰায় আৰু 2 সপ্তাহ পিছত আৰু এবাৰ টপ ড্ৰেছিং কৰা হ'ব। ইউৰিয়া লগতে মাল্টি ভিটামিন। ভিডিঅ'বোৰ চাই থাকিব, সব ইনফৰ্মেশ্যন দি থাকিম আমি। খেতি কেনেকুৱা হৈছে আটাইবোৰ জনাম। তো যিসকলে বড়ো ধানৰ খেতি কৰি আছে তেওঁলোকে কমেণ্ট কৰিব, কি ধৰণে কি কৰি আছে কমেণ্ট বক্সত জনাব। আমিও নজনাখিনি জানিব পাৰিম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত মৰম দি থাকিব, ছাবস্ক্ৰাইব কৰি দিব। গতিকে ধন্যবাদ, থেংক ইউ।